গ'ল গ'ল আকৌ বুৱাৰী পলাই গ'ল। আজিকালি দেখাবোৰ ছোৱালী নহয় বুৱাৰী হেলা ভাই। দুদিনমান তল পৰিছিলহে আকৌ আহিছে বুৱাৰীৰ প্ৰেম কাহিনী। এইবাৰ পলাই গ'ল অবিবাহিত যুৱকৰ সৈতে এক সন্তানৰ মাতৃ। আজিকালি দেখাবোৰ ছোৱালী নহয় বুৱাৰী হেলা ভাই। যুৱতীকো যেন পিছ পেলাইছে কলিযুগৰ বোৱাৰীয়ে। এইজনী এক সন্তানৰ মাতৃ চিত্ৰা বৰ্মন পৰিল শংকৰ দাসৰ প্ৰেম সাগৰত। পিছে ধুৰন্ধৰ প্ৰেমিক শংকৰ দাসো কম নহয়। অবিবাহিত শংকৰ দাসৰ চকু হ'ল বেলেগৰ পত্নীৰ ওপৰতহে। সহজ সৰল মনৰ মানুহ জিতেন বৰ্মনৰ সুন্দৰী পত্নীক পলুৱাই লৈ গ'ল শংকৰ দাসে। এতিয়া জিতেন বৰ্মনৰ চকুত দুখৰ বন্যা। পত্নীক বিচাৰি হাহাকাৰ জিতেন বৰ্মন, কিন্তু পত্নীক বিচাৰি পাই কেনেকৈ? এতিয়া যে চিত্ৰা বৰ্মন হৈ গ'ল অবিবাহিত শংকৰ দাসৰ জীৱন সংগী। পিছে ধুৰন্ধৰ প্ৰেমিক কোন জানিলে আচৰিত হ'ব আপুনিও। জানিব পৰা মতে ধুৰন্ধৰ প্ৰেমিক শংকৰ দাস হৈছে হতাপাৰা গাঁৱৰ ৱাৰ্ড মেম্বাৰৰ লগতে গাঁওৰক্ষী বাহিনীৰ সম্পাদক। চিত্ৰ আৰু শংকৰৰ দিন যায় মানে বাঢ়ি আহিল দুয়োৰে পীড়িতিৰ মজা। চলিব নোৱাৰা হ'ল এজনে আনজনক আঁতৰি। কিন্তু এনেকৈ আৰু কিমান দিন? অৱশেষত জিতেন বৰ্মনৰ সুন্দৰী বোৱাৰীক পলুৱাই লৈ গ'ল হতাপাৰা গাঁৱৰ শংকৰ দাসে। এই জঘন্য ঘটনা সংঘটিত হৈছে বৰপেটা ৰোড আৰক্ষী থানাৰ অন্তৰ্গত হতাপাৰা গাঁৱত। একেখন গাঁৱৰে জিতেন বৰ্মনৰ পত্নী চিত্ৰা বৰ্মনক পলুৱাই লৈ গ'ল শংকৰ দাসে। পলাই যোৱাৰ সময়ত চিত্ৰা বৰ্মনে এৰি থৈ গ'ল 18 বছৰ বয়সৰ ল'ৰা সন্তান এজনৰ লগতে নিজ স্বামীক। শংকৰ দাসৰ এনে জঘন্য ঘটনাক নিন্দা কৰিছে গাঁওবাসীয়ে। নিউজ ডেস্ক ৰিপৰ্ট NS24 ডিজিটেল। মানে সি মোক লগ ধৰিলে বেংকত অলপ পইচা ওলাম বুলি ক'লাক। তাৰপিছত পইচা অলপ মোৰো অলপ খৰচা লাগে বুলি ক'লাক আৰু সেই ধৰ মুখত দিয়া কিবা দিয়া সেনেকৈ তেনেকৈ কৈ সেইকাৰণে মোক লগত কৰি সি লৈ গ'ল। নি কেনে সি ক'লে কি হেৰি কৰ তই ঘৰত যা ভাত বনাও 2:30 বজাতে আহি যাবি মোক নিবা। মই এইবিলাক আৰু গ'লোঁ 1:30 মানত গ'লোঁ। মই 1:30 মানত যাই বেংকত চালোঁ মানুহ নাই বেংকত। মোটামুটি মই 7টালৈকে তাক মই ৰখিছোঁ। বাজাৰটো গেলাক নাই সিহে ক'লাক। মই ৰখি 7টা বজাত ঘৰত গুচি আহিলোঁ। তাৰপিছত আৰু 7টাৰ পিছতো মানুহৰ খবৰ নাই। ঠিক সেনেকৈ আৰু আহি মই মানুহ মোটামুটি চৰবু পৰ্যন্ত সম্পূৰ্ণ বিচিলোঁ। তাৰমানে তাৰতো শেষ ঘৰ জেঠেক ঘৰ মানে সম্পূৰ্ণ বিচিছোঁ। আজিলৈকে পোৱা নাই। তাৰপিছত কালি এটা খবৰ পালোঁ কি সি নিজে হেৰি কৈছে তাৰ লগত থকা বুলি কৈছে। আৰু তাৰ লগত শংকৰ দাসৰ লগত থকা বুলি কৈছে। ৱাৰ্ড মেম্বাৰ না কি আছিল আৰু কিবা কিনি দেওঁ বুলি কৈ এনেকৈ প্ৰলোভন কৰি সি হেৰি কৰিলে। আৰু তাৰপিছত আৰু কিবা ভিডিঅ' কিবা কাম কৰি হ'ব জান পাইছোঁ। সেনেকৈ সি আগৰ পৰা মানে সেনেকৈ যিটো আছিলোঁ যদি সেনেকৈ নাছিল আৰু যেনিবা মাজৰ পৰা কিবা এটা হেৰি কৰিল আৰু প্ৰলোভন কৰিল লাষ্টত বেংকৰ পৰা। মই তাতে লাগ নাপালোঁ তাক। সেইটো একো ভবাই নাছিলোঁ আৰু আইছে হেৰি কৰিছে বৈছে কামগিলা দেখুৱাইছে এনেকৈ কৰিবি তেনেকৈ কৰিবি সেনেকৈ হেৰি কৰিছে আৰু ঘৰত অহা যোৱা কৰিছে। মেম্বাৰটো আহিবহে লাগিব সেনে কথা আগৰ কথা নহয় জানো। মাজে মেম্বাৰ হোৱাৰ পিছৰ পৰা আহিছিল আৰু মোৰ ঘৰত। ইথান 17ত পাতিছিলোঁ বিয়া। তাৰ বয়সত ছোৱালী আছে নেকি? আছে, ল'ৰা এটা আছে। 18 বছৰ হ'ব আৰু ল'ৰাৰ বয়স লগতে আছে যেনিবা। ইথান আৰু মইনো কি ক'ম আৰু সেইকাৰণে। এতিয়া আপুনি আহিলে আকৌ ল'ব নাই? আৰু লোৱাৰ সম্ভৱ নাই। এতিয়া সময়তে ল'বাই নহয়। মই কেনে হিচাপত ল'ম ইথান? যদি ধৰ মাক বাপাকৰ ঘৰত থাকলা হয় এই 3 বাৰ থাকি আহিল নাটকৰ মই নিজে মাতাই লৈ আহিছোঁ। আনি 6 দিন থাকি লগে লগে শিকাই গ'ল মানুহটো। শংকৰ দাসৰ পত্নী নাই। জনাইছেনে? নাই, জনা নাই। জনা নাই, জনাব নাই। এইটো নাজানা আজি সেইকাৰণে মিডিয়াকে মাতলোঁ আৰু মই।